নমস্কাৰ সকলোকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আউনীআটী বিশ্ববিদ্যালয়ত পঢ়িম বুলি ভাবিছে তেওঁলোকৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ 2024-25 বৰ্ষৰ বাবে ইতিমধ্যে নটিফিকেশ্যন প্ৰকাশ পাইছে বিভিন্ন কোৰ্ছসমূহৰ এটা দিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীসমূহ ইয়াত দিছে CBSE আছামিজ সোচিয়োলজি পাৰফৰ্মিং আৰ্টছ ফিজিকেল এডুকেশ্যন ক্লাছ টু বি হেল্ড এট দ্য নৰ্থ গুৱাহাটী কেম্পাছ ইয়াত দিছে PhD program দিছে Humanities and Social Science ইয়াত দিছে Postgraduate Diploma Tea Plantation and Management ইয়াত দিছে নিচে সার্টিফিকেট কোর্সসমূহ দিছে জ্ঞান শৈলী ব্যায়াম শৈলী নাট শৈলী and নৃত্য শৈলী weaving and design wood can and bamboo craft marks making spoken English computer application ইয়াত দিছে আৰু ইয়াত দিছে for prospectus and online application ইয়াত দিছে আউনীআটী auni.ac.in ভিজিট কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যদি প্ৰয়োজন হয় আমি আপোনালোকক এই ক্ষেত্ৰত সহায় কৰি দিম ইম্পৰ্টেন্ট ডেট সমূহ দিছে সাবমিশন অফ অনলাইন এপ্লিকেশন 20 জুন পৰা আপোনাৰ 15 জুলাই 2024 ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব অৰ্থাৎ 20 জুনৰ পৰা আৰম্ভ হৈছে 15 জুলাই লাষ্ট ডেট ডিসপ্লে অফ লিষ্ট অফ সিলেক্টেড ক্যান্ডিডেট 20 জুলাই 2024 for all courses দিছে আপোনাৰ 20 জুলাইত সিলেক্টেড ক্যান্ডিডেট সকলৰ লিষ্ট প্ৰকাশ পাব সকলো কোৰ্ছৰ দিছে আউনীআটী ইউনিভাৰ্চিটি ৰিচাৰ্চ এন্ট্ৰেন্স ইন বিটুইন 16 to 20 July 2024 টেষ্ট দিছে 2024 দিছে ইন্টাৰভিউ এণ্ড এডমিশন দিছে for PG degree 20 to 24 July 2024 for PG diploma 25 July 2024 for certificate course 29 July 2024 for PhD degree 31st July 2024 ইয়াত দিছে commencement of classes for all first week of August 2024 ইয়াত দিছে courses আৰু 1st August পৰা আপোনাৰ কোৰ্ছসমূহ হ'ব আৰু ইয়াত দিছে ডিটেইলছ জানিবলৈ হলে আপোনালোকৰ এইসমূহ ডিগ্ৰী দুটা ফোন নম্বৰ দিছে 9854835700 881180353423 ইয়াত দিছে আউনীআটী ইয়াত দিছে আউনীআটী ইউনিভাৰ্চিটি কলিয়াপানী টিয়ক যোৰহাট আসাম ইয়াত দিছে 785112 ইয়াত দিছে গতি আপুনি যদি এই ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিছে তেতিয়া দেৰি নকৰিব অতিনকলে এপ্লাই কৰক আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যদি আপোনালোকক প্ৰয়োজন হয় আমি এই ক্ষেত্ৰত সহায় কৰি দিম আপোনালোকে জাস্ট আমাক কমেন্টত ক'লে হ'ল আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আমাৰ চেনেলটোত আপুনি তেতিয়ালে এটা সাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ বন্ধু-বান্ধৱীক ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ সুবিধা হয় আৰু এয়া আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো থ্যাংক ইউ